আজি মই এখন বলেৰো দেখাম 2024 চনৰ বলেৰো বহুতেই বিচাৰে আৰু বহুতে কৈ থাকে যে দাদা যদি সেকেন্ড হ্যান্ড কন্ডিশনত মাল টানা বলেৰো পায় তেতিয়াহ'লে আমাক জনাব। গতিকে আজি এখন আমাৰ হাতত আহিছে 2024 চনৰ গাড়ীখন এবাৰ দেখাই দিয়ক। প্ৰথমতে মই গাড়ীখনৰ ইঞ্জিনটো দেখাম। ইঞ্জিনটো খুব ধুনীয়া হৈ আছে আৰু আমাৰ তাত যোনে এবাৰ গাড়ী কিনে তেওঁ ক'বই নালাগে। গতিকে মই প্ৰথমতে আপোনালোকক ইঞ্জিনটো দেখাই দিছোঁ। ইঞ্জিনটো চাই লওক, খুব ধুনীয়া হৈ আছে ইঞ্জিনটো। বেটাৰী চেটাৰী নতুনেই আছে, মোটামুটি 2024 গাড়ী। আৰু এইখন গাড়ী যদি আপোনালোকে ফাইনেন্সত ল'ব বিচাৰে তেতিয়াহ'লে ফাইনেন্সত ল'ব পাৰিব, যদি এক্সচেঞ্জ কৰি ল'ব বিচাৰে তেতিয়াহ'লে এক্সচেঞ্জ কৰি ল'ব পাৰিব। টায়াৰ চাওক, টায়াৰৰ কণ্ডিশ্যন খুব ধুনীয়া হৈ আছে, মোটামুটি 4টা চকাই আপোনালোকে নতুন পাই যাব। আৰু ভিতৰটো এবাৰ দেখাই দিয়ক এইটো চাইডৰ পৰা। ভিতৰটো খুব মানে কি ক'ম আৰু মানে অলপ কৰিবলগীয়া একো নাই, খালি আপোনালোকে যদি এই গাড়ীখন লয় তেতিয়াহ'লে বডিটো বনাব লাগিব। যদি বডিটো আপোনালোকে বনাই লয়, মই প্ৰাইচটো আপোনালোকক কৈ দিম। যদি আপোনালোকে বডিটো বনায় তেতিয়াহ'লে আপোনালোকে নিজে বনাই ল'ব পাৰিব। যদি আমি বনাই দিব লাগে তেতিয়াহ'লে আমিও বনাই দিব পাৰিম। এইটো চাইডৰ পৰা এবাৰ দেখাই দিয়ক, পিছৰ ধুনীয়া হৈ আছে গাড়ীখন। যদি আপোনালোকে এইটো বনাই লয়, বডিটো আপোনালোকে নিজে বনাই ল'ব পাৰিব। আৰু যদি আমি বনাই দিব লাগে তেতিয়াহ'লে আমি নিজে বনাই দিম। মই বডিটো এবাৰ দেখাই দিছোঁ চাওক, বডিটো এনেকুৱা নহয় ক'ৰবাত মাৰ খোৱা বা কিবা আছে, একো নাই। যি আছে যেনেকৈ আছে তেনেকেই আছে, খালি আপোনালোকে ফিজিকেলি আহক। টায়াৰ চাওক, টায়াৰ গোটেইকেইটা আপোনালোকে নতুনেই পাব, 4টা চকাৰ নতুন পাব। গাড়ীখনৰ প্ৰাইচ ৰাখিছোঁ আমি 7,70,000 টকা। আপোনালোকে আহক, আমি আৰু কিবা এটা নেগচিয়েবল কৰাই দিম।